আজিনো মই চাউলৰ গুড়িৰ এই হেলদি কেকটো কেনেকৈ বনালো কি পদ্ধতিত বনালো চাবছো ভিডিওটো এবাৰ হেলদি হয় চাউলৰ গুড়ি আহক তেতিয়ালে ভিডিওটো দেৰি নকৰি আপোনালোকৰ মাজলৈ লৈ যাও হেল্ল গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল কমলা আজমি ব্লগ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা কেকৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ চাওক আজি কি কেক বনাম কিহৰ কেক বনাম আটা গুড়িৰ বনাম নে চাউলৰ গুড়িৰ বনাম নে সুজিৰ কেক বনাম সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাই যাম ইয়াৰ প্ৰথমতে মিক্সি জাৰটো লৈ লৈছো ইয়াতে দি দিছো ইয়া চেনি এটা এই কাপটোৰে দিছো মই ইয়া ৰিফাইন তেল ইয়া কাপ দি লৈছো তাৰপিছত মই ইয়া নিমখ দিছো আধা চামুচ এইফালে কণী কেইটা তাতকৈ ইয়াতে দিম আপোনালোকে তিনিটা ঠাইত চাৰিটাও ল'ব পাৰে নতুবা পাঁচটাও ল'ব পাৰে এইখিনি মই এতিয়া মিক্সি জাৰটোত মাৰি লম প্ৰথমতে মিশ্ৰণটো ইয়া মই মিক্সি ইয়া মিশ্ৰণখিনি মোৰ হৈ গ'ল ইয়াতে লৈ ললো মই ইয়াতে এতিয়া একাপটোৰ জোখেৰে 2 কাপ চাউলৰ গুড়ি দিম এইখিনি এনেদৰে ভালদৰে ফেটি লম মিক্সিত মাৰি ললে এটাই ভাল আপোনাৰ কোনো গুটি গুটি নাথাকে এনেদৰে মাৰি ল'ব লাগিব পাৰে দেখিছেনে ইয়াত আৰু অলপ চাউলৰ গুড়ি দিব পাৰি অলপ পাতল হৈছে আৰু একাপ দি দিলোঁ ইয়াতে এতিয়া মই বেকিং পাউডাৰ দিলোঁ এচামুচ এইখিনিও এফালৰ পৰাই লৰাই দিছোঁ ইয়াৰ মিশ্ৰণটো মোৰ ভালদৰে হৈ গ'ল এতিয়া এটা মই কেকটো বনোৱাৰ বাবে এটা পাত্ৰ ল'ম ইয়াৰ এটা মই টিফিন বাতি লৈছোঁ ইয়াৰ হকিঞ্চৰ কুকাৰৰ বাতি হয় ইয়াতে তেল দিম মই অলপ তেল দি ভালদৰে সানি লম এনেদৰে দি দিলোঁ তাৰপিছত লৈ লৈছোঁ এখন মই পেপাৰ কাটি লৈ লৈছোঁ পেপাৰখন ইয়াতে বহুৱাই দিলোঁ ইয়াতে অলপ তেল লগাই দিলোঁ চাৰিওপিনে এতিয়া যাওঁ গেছৰ ওপৰলৈ অলৰেডি কুকাৰ এটা মই এনেদৰে বহুৱাই দিছোঁ তাত এডাল ষ্টেণ্ড দি লৈ লৈছোঁ তাৰপিছত এয়া মই বাতিটো ইয়াত দি লৈছোঁ ইয়াতে এতিয়া মই মিশ্ৰণটো দি দিম গোটেইখিনি ইয়াতে এনেদৰে বাকি দিলোঁ ইয়া কুকাৰটোৰ ওপৰত মই এতিয়া সৰু সৰুকৈ এক কেজিৰে কাটিছোঁ ওপৰত এনেদৰে দি দিম খাবলৈ সোৱাদ লাগিব আপোনালোকে এনেদৰে বনাই চাবচোন তাৰপিছত মই দি দিম কেইটামান আৰু
খিচমিচো দি দিম ইয়াৰে ওপৰত ইয়া ধুনীয়াকৈ মই ইয়া সজাই দিলোঁ ইয়াতে ইয়া কুকাৰৰ ঢাকনিখন লৈ লৈছোঁ চিটিটো উলিয়াই থৈ দিছোঁ 45 মিনিট হঠাৎ মাৰি থাকিব লাগিব মিনিমাম আপোনাৰ 45 মিনিট তাৰপিছতহে চাব দেখিছেনে চাওকচোন ইমান বতাহ দিছে নহয় এইকেইদিন ইয়া 45 মিনিট হৈ গ'ল ঢাকনিখন মই গুচাই ল'লোঁ দেখিছেনে কি ধুনীয়া হৈছে নহয় এয়া এখন চুৰিৰ সহায়ত এনেদৰে মই চালোঁ দেখিছেনে লাগি পোৱা নাই এয়া কেকটো হৈ গ'ল মই এয়া নমাই থৈ দিলোঁ এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম